হেল্ল' ষ্টুডেণ্টছ, মই তোমালোকৰ সৌৰভ ছাৰ। আশা কৰোঁ তোমালোকে চবেই ভালে আছা। যেনেকৈ বাৰু যোৱা 2 কি 3 দিন আগত এটা সৰু ভিডিঅ' বনাইছিলোঁ, তাতে মই প্ৰমিছ কৰিছিলোঁ যে মই নতুন এটা ইন'ভেটিভ ছিৰিজ এটা লৈ অহা ট্ৰাই কৰিম, উইনাৰ্ছ বেটছ বুলি। ইয়াতে আমাৰ কমপ্লিট ৰিভিজন হ'ব, কমপ্লিট প্ৰেক্টিছ হ'ব, মিক্সড ছেশ্যন, মানে ইয়াতে আপুনি এটা ছেশ্যনত মেথছ, ৰিজনিং, GS, ইংলিছ গোটেইখিনি পাব আৰু। চ' আজি এই উইনাৰ্ছ বেটছৰ ফাৰ্ষ্ট ক্লাছ, ফাৰ্ষ্ট প্ৰেক্টিছ ছেট। আৰু মষ্ট ইম্পৰ্টেণ্টলি মই চবকে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকে ভিডিঅ'টো কেনে পালে, বিকজ ডিপেণ্ডিং অন ডেট মই নেক্সট ভিডিঅ'জ কেইটা মই প্লেন কৰিব পাৰিম যে আৰু কি মডিফিকেশ্যন বা কি চেঞ্জেছ কৰিলে বস্তুখিনি আৰু বেটাৰ হ'ব। চ' এইটো মোৰ জনাৰ কাৰণে বহুত প্ৰয়োজন হ'ব আৰু বস্তুখিনি আৰু ইম্প্ৰুভ কৰাৰ কাৰণে এইটো বহুত সহায় কৰিব আৰু। চ' লেটছ ষ্টাৰ্ট। আশা কৰোঁ এইটো বাৰু বহুত ছাকচেছফুল এটা ছিৰিজ বা ছাকচেছফুল এটা ইনিচিয়েটিভ হ'ব বুলি আশা কৰোঁ। চ' দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। মোৰ নাম সৌৰভ। মই RRB NTPC 2015 ক্ৰেক কৰিছোঁ এজ এ ষ্টেচন মাষ্টাৰ। SSC CGL 2017 ক্লিয়াৰ কৰা হৈছিল। যোৱা 8 বছৰ হ'ল এজ এ ষ্টেচন মাষ্টাৰ ইণ্ডিয়ান ৰেলৱেছত ছাৰ্ভিচ দি আছোঁ। আজিলৈকে বাৰু 130জনৰ বেছি ষ্টুডেণ্টে বিভিন্ন ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট মিলি বিভিন্ন ডেজিগনেশ্যনত চাকৰি পালে আৰু। অ'কে, চ' লেটছ ষ্টাৰ্ট। আৰু আজি আমাৰ যি ছেশ্যনকেইটা হ'ব বাৰু, এইটো আমাৰ অসমৰ গোটেইকেইটা এক্সামৰ কাৰণে, আছাম পুলিচ আৰু ADRE 3.0টো নিশ্চয় আমাৰ প্ৰায়ৰিটি থাকিবই বাৰু। বাট ইয়াৰ বাহিৰত আপোনালোকে DME, DHS, হয়নে, আপুনি মানে মুঠতে যি আপুনি এক্সামে কওক, আপুনি আপোনাৰ ওৱান ডে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যি এক্সামে আপুনি এক্সাম্পল ল'ব পাৰে, গোটেইকেইটা এক্সামৰ কাৰণে আমাৰ কিন্তু এই পাৰ্টিকুলাৰ ছেশ্যনছকেইটা কিন্তু আপুনি ইউজফুল পাব, বহুত সহায় পাব আপোনালোকে ইয়াৰ পৰা। অ'কে, লেটছ ষ্টাৰ্ট। চ' ফাৰ্ষ্ট কুৱেশ্যন, এইটো বাৰু আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে চাব, যে ইন দ্য ফলোয়িং কুৱেশ্যন ছিলেক্ট দ্য কাৰেক্ট অপশ্যন। এইটো বাৰু কোন চাপ্টাৰৰ কুৱেশ্যন হয়, এইটো আপোনালোকে ক'ব পাৰে। এইটো বাৰু লেটাৰ এনালজি বুলি এটা চাপ্টাৰ হয়, ঠিক আছে। এইটো আপোনাৰ লেটাৰ এনালজি বুলি এটা চাপ্টাৰ হয় ৰিজনিঙৰ। এই লেটাৰ এনালজি চাপ্টাৰৰ কুৱেশ্যন এইটো। ক্লিয়াৰ? কি দিয়া আছে চাব, দিয়া আছে HIJK ৰিলেটেড টু দিছ। HIJK কিহৰ লগত ৰিলেটেড? GFED লগত ৰিলেটেড। চ' আপোনাক ওলাব দিছে যে NOPQ কিহৰ লগত ৰিলেটেড। চ' এটা বস্তু চাব হা, অলপ কমন চেন্সৰ কথা। নিশ্চয়কৈ লেটাৰ এনালজি কুৱেশ্যন যেতিয়া আহে, আমি ফাৰ্ষ্ট অফ অল আমাক কি ইয়াতে বহাব লাগে, ফৰৱাৰ্ড ৰেংকিং বহাব লাগে। যেনেকৈ এৰ পৰা যদি জেডলৈকে অহা যায়, এক যদি আমি 1 বুলি কওঁ, জেড হ'ব আপোনাৰ 26, বিকজ আমাৰ ইংলিছত 26টা এলফাবেট আছে। এইটো কয় ফৰৱাৰ্ড ৰেংকিং। A হ'ব 1, B হ'ব 2, C হ'ব 3, D হ'ব 4, এনেকৈ যদি আমি যাওঁ তেতিয়া আমাৰ জেড হ'ব 26। আৰু এইটো কাৰণে আমি শ্বৰ্টকাট এটা ট্ৰিক আমি জানো, ইজটি বুলি, যিয়ে হওক বাৰু। চ' এই ইজটি যদি ফাৰ্ষ্ট অফ অল ইজটি যদি আপোনালোকে মনত ৰাখে, ইজটি এইটো মনত ৰখা কিয় প্ৰয়োজন, বিকজ ইজটি ই আপোনাৰ হ'ব 5, জে আপোনাৰ হ'ব 10, O আপোনাৰ হ'ব 15, T আপোনাৰ হ'ব 20 আৰু Y আপোনাৰ হ'ব 25, হয়নে? চ' আপুনি যদি ইজটি মনত ৰাখে, ইৰ ওচৰা ওচৰি থকাকেইটা আপুনি ইজিলি মনত পৰি যাব। O যদি চাপ'জ মই আপোনাৰ M বুলি ক'লোঁ, এমৰ কি হ'ব কওকচোন, আপুনি কি হ'ব MNO, তো O যদি 15 হয়, M তেতিয়া হ'ব আপোনাৰ 13। তো ইজিলি আপুনি বস্তুখিনি কিন্তু ৰিলেট কৰিব পাৰে আৰু। চ' ইজটিটো মনত ৰাখিব। চ' এতিয়া যদি এইটো চাই যদি মই ইয়াতে যদি ৰেংকিং কেইটা বহাওঁ আৰু ইয়াতে যদি ভেলু কেইটা বহাই দিওঁ, চ' আপোনাৰ H আপোনাৰ কি হ'ব 8, I হ'ব আপোনাৰ 9, J হ'ব আপোনাৰ 10, K হ'ব আপোনাৰ 11। তলৰ কেইটা যদি ভেলু বহাই দিওঁ, D হ'ব আপোনাৰ 4, E হ'ব আপোনাৰ 5, F হ'ব আপোনাৰ 6 আৰু G হ'ব আপোনাৰ 7। ক্লিয়াৰ? চ' এতিয়া আপুনি আকৌ ইয়াতে ডিফাৰেঞ্চ ওলাব, ডিফাৰেঞ্চ আপুনি ইয়াতে +7 পাব, ইয়াতে ডিফাৰেঞ্চ আপুনি +1 পাব, এই 6 আছে ইয়াতে 9 আছে, ডিফাৰেঞ্চ যদি আপুনি ওলাই ইয়াতে +3 পাব, ইয়াতে ডিফাৰেঞ্চ আপুনি +3 পাব, ইয়াতে আপুনি ডিফাৰেঞ্চ +5 পাব। বস্তুখিনি অলপ বুজাত ট্ৰাই কৰক। চ' এই ৰিলেশ্যনটো ইউজ কৰি মই নিশ্চয়কৈ এনচাৰ ওলাব পাৰিম, বাট তাতে বহুত টাইম টেকিং। যে বস্তুখিনি মই এইটো গোটেইকেইটা ভেলুজ লিখা হ'ব, ইয়াৰ পিছত ৰিলেশ্যন ওলোৱাটো, মই আগতে অপশ্যনকেইটা অলপ ভালকৈ চেক কৰাৰ প্ৰয়োজন। অপশ্যনকেইটা আপুনি চাবচোন বাৰু, এটা বস্তু লক্ষ্য কৰিব আপুনি। ইয়াতে কি আছে, HIJK ৰিলেটেড টু GFED।
এতিয়া ডি নেক্সট আহে ই, ইৰ পিছত এফ, এফৰ পিছত জি, মানে ইয়াতে কোনো সিকুৱেঞ্চ কোনো ব্ৰেক হোৱা নাই। আমি ইংলিছ এলফাবেট যদি আমি ভালকৈ যদি এবাৰ যদি ক'ব ট্ৰাই কৰোঁ এ বি চি, ইয়াৰ পিছত ডি ই এফ জি, ডি ই এফ জি, এই সিকুৱেঞ্চটো কমপ্লিটলি মেইনটেইন কৰা আছে। চ' আমাৰ এনচাৰ যি এনচাৰে হওক বাৰু, বাট এই সিকুৱেঞ্চটো মেইনটেইন কৰাৰ প্ৰয়োজন, যে আমি লাষ্টৰ পৰা ষ্টাৰ্ট কৰিম আগলৈকে যাম, আৰু এইটো এলফাবেটতে এই সিকুৱেঞ্চে আহিব। এতিয়া আপুনি যদি ফাৰ্ষ্ট অপশ্যন যদি চেক কৰে, অপশ্যন এ যদি চেক কৰে, অপশ্যন এত কিন্তু এইটো সিকুৱেঞ্চ নাই, এইচৰ পিছত জি নাহে, ইয়াতে এইচৰ পিছত জি কেতিয়াও নাহে, হয়নে? ই এফ জি এইচ হয়, এইচ জিটো নহয়, চ' এইটো আপোনাৰ এনচাৰ নহয়। চিমিলাৰলি ডিৰ পিছত ই নহয়, ইৰ ডি ই হয়, ইটো ডি নহয়, ইৰ পিছত ডি নহয়, ডিৰ পিছত ই হয়, এইটো আপোনাৰ এনচাৰ নহয়। চিমিলাৰলি চিৰ পিছত ই নহয়, এইটো এনচাৰ নহয়। বাট আপুনি যদি অপশ্যন ডি যদি চেক কৰে, আই জে জে কে এল এম, জে কে এল এম, সিকুৱেঞ্চটো ধুনীয়াকৈ মেইনটেইন কৰিছে। অকল এই চাৰিটা অপশ্যনৰ ভিতৰত এই অপশ্যনটোৱে সিকুৱেঞ্চ মেইনটেইন কৰা হৈছে বাৰু। চ' আপোনাৰ অপশ্যন নিশ্চিন্ত আপুনি ক'ব পাৰে আপোনাৰ এনচাৰ হ'ব এম এল কে জে, এইটো আপোনাৰ এনচাৰ। দিছ ইজ দ্য এনচাৰ, অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ? চ' আপুনি ইয়াতে ৰেংকিঙৰ ভেলুকেইটা বহাই আপুনি ৰিলেট কৰিবই পাৰে, আপুনি ইয়াতে ৰিলেশ্যন ওলাবই পাৰে, বাট যিহেতু এনচাৰটো বহুত ইজিলি ওলাই আছে বাৰু, মই ইমান বস্তুখিনি কিয় কৰিব যাম আৰু, হয় নে নাই? চ' আমাৰ ফাৰ্ষ্ট এনচাৰ হ'ব এম এল কে জে। অ'কে, মুভিং টু দ্য নেক্সট কুৱেশ্যন। কি দিয়া হৈছে? হাৰ্ট ৰিলেটেড টু কাৰ্ডিঅ'লজিষ্ট। হাৰ্টৰ ৰিলেশ্যন দিয়া হৈছে কাৰ্ডিঅ'লজিষ্টৰ লগত। ব্ৰেইনৰ ৰিলেশ্যন কি হ'ব চাব। হাৰ্টৰ ডাক্তৰ, হাৰ্টৰ যে স্পেচিয়েলিষ্ট ডাক্তৰ, তেখেতক কোৱা হয় কাৰ্ডিঅ' সদায় কাৰ্ডিয়েক এৰেষ্ট। হাৰ্টৰ যিটো এটাক, এইটো কাৰ্ডিয়েক এৰেষ্ট বুলি কোৱা হয়। কি কোৱা হয়? কাৰ্ডিয়েক এৰেষ্ট বুলি কোৱা হয়। হাৰ্ট ৰিলেটেড বস্তু সদায় কাৰ্ডিয়েক হয়। এতিয়া কাৰ্ডিয়েক বা কাৰ্ডিঅ'। চ' এতিয়া কথা হ'ল অপথেলমলজিষ্ট, এই এটা অপশ্যন আছে অপথেলমলজিষ্ট, এইটো মনত ৰাখিব, আই চকুৰ লগত ৰিলেটেড। আমাৰ চকুৰ ডক্তৰক কোৱা হয় অপথেলমলজিষ্ট। নেফ্ৰ, এই যে নেফ্ৰন যে হয়, নেফ্ৰন বুলি এটা ৱৰ্ড, এইটো ৰিলেটেড হ'ব কিডনীৰ লগত। কিডনীৰ ষ্ট্ৰাকচাৰেল ইউনিটক নেফ্ৰন বুলি কোৱা হয়। বহুত নেফ্ৰন, হাজাৰ হাজাৰ, লাখ লাখ, মিলিয়নছ, ট্ৰিলিয়নছ অফ নেফ্ৰনেদি আমাৰ কিডনী বনোৱা হয়। চ' নেফ্ৰলজিষ্ট হ'ল কিডনীৰ ডক্তৰ। নিউৰলজিষ্ট হ'ল আপোনাৰ নাৰ্ভ আৰু ব্ৰেইনৰ ডক্তৰ। ব্ৰেইন আৰু নাৰ্ভৰ ডক্তৰক কোৱা হয় নিউৰলজিষ্ট। আৰু গাইনেকলজিষ্ট আমি গম পাওঁ, গাইনেক আৰু, ঠিক আছে? যেতিয়া এজন ছোৱালীৰ মানে এজন যেতিয়া প্ৰেগনেঞ্চিৰ কথা থাকে বা কি থাকে, তেতিয়া বাৰু গাইনেকলজিষ্ট আমি ৰেফাৰ কৰা হয় বাৰু। চ' অবভিয়াছলি আমাৰ এই পাৰ্টিকুলাৰ কুৱেশ্যনৰ এনচাৰ কি হ'ব? আমাৰ নিউৰলজিষ্ট, বিকজ ব্ৰেইনৰ লগত ৰিলেটেড বুলি কোৱা হৈছে, ব্ৰেইনৰ লগত। চ' এনচাৰ হ'ব নিউৰলজিষ্ট ইজ দ্য কাৰেক্ট এনচাৰ, নিউৰলজিষ্ট। ক্লিয়াৰ? মুভিং ফৰৱাৰ্ড। নেক্সট কুৱেশ্যন কি দিয়া হৈছে বাৰু চাব। নেক্সট কুৱেশ্যন কি দিয়া হৈছে? CEIM ৰিলেটেড টু DGLQ, হয়নে? এইটো ৰিলেটেড দিয়া আছে। অ'কে, চ' ইয়াতে দিয়া আছে CEIM। অ'কে, এতিয়া আপুনি কি কৰক, ইয়াতে কি কৰিব পাৰে আপুনি, ৰেংকিং কেইটা বহাই দিয়ক। মানে আমি যিটো মই বাৰে বাৰে কৈ আছোঁ, এ যদি আপোনাৰ 1 হয়, বি আপোনাৰ 2 হ'ব, এনেকৈ যদি আপুনি গৈ থাকে, ৱাই আপোনাৰ হ'ব 25, জেড হ'ব আপোনাৰ 26, আৰু এইটো মনত ৰখাৰ কাৰণে নিয়ম কি, মই অলপ আগতে ক'লোঁ, ই জটি আপুনি মুখস্থ ৰাখিলে হ'ল। ইৰ কাৰণে আপোনাৰ কি হ'ব ভেলু? ইৰ কাৰণে হ'ব 5, জেৰ কাৰণে 10, অ'ৰ কাৰণে 15, টি হ'ব আপোনাৰ 20, ৱাই হ'ব আপোনাৰ 25, হয়নে? এইটো মনত ৰাখিলে হ'ল আৰু। ত' এই ভেলুকেইটা যদি আপুনি ইয়াতে বহাই দিয়ে, আৰু যদি ইয়াতে আপুনি বহাই দিয়ে, কি পাব? চি আপোনাৰ পাব 3, ই পাব আপুনি 5, আই পাব আপুনি 9, এম পাব আপুনি 13, হৈ গ'ল। ডি পাব আপুনি 4, জি পাব কিমান? 7, এল হ'ব আপোনাৰ 12, আৰু কিউ হ'ব আপোনাৰ 17। ক্লিয়াৰ হৈ গ'ল? এতিয়া আপুনি চাব ৰিলেশ্যনটো এতিয়া অলপ চেক কৰি ল'ব। ৰিলেশ্যনটো কি হ'ল? ইয়াতে 3 আছে, ইয়াতে 4 আছে, মানে ইয়াতে +1 হৈ গ'ল। ইয়াতে 5 আছে, ইয়াতে 7 আছে, হয়নে? 7, তো ইয়াতে +2, ইয়াতে 9 আছে, ইয়াতে 12 আছে, মানে +3, আৰু ইয়াতে 3 আছে, ইয়াতে 17, মানে মই ক'ব পাৰোঁ ইয়াতে +4, ঠিক আছে? +1, +2, +3, +4, বঢ়িয়া। চ' সিকুৱেঞ্চ আমি পাই গ'লোঁ। সিকুৱেঞ্চ কি হ'ব? চ' এতিয়া ইয়াতে দিয়া আছে FGIO, আপোনাৰ তলত এনচাৰ লাগে। আগতে আপুনি FGIOৰ ভেলু কেইটা বহাই লওক। FGIOৰ ভেলু কেইটা যদি বহাই দিয়ে, এফ কিমান হ'ব? 6, জি আপোনাৰ হ'ব কিমান? 7, আই হ'ব আপোনাৰ 9, আৰু অ' হ'ব আপোনাৰ 15।
হৈ গ'ল। এতিয়া আপোনাৰ কি হ'ব +1 তো 6ৰ লগত যদি +1 যদি কৰা হয় কিমান পাম ইয়াতে 7 আছে ইয়াতে +2 হ'ব নহয় +2 7 + 2 হ'লে ইয়াতে হ'ব 9 আছে 9ৰ লগত কি হ'ব +3 9 + 3 যদি হয় ইয়াতে পাব আপুনি 12 আৰু ইয়াতে 15 আছে 15ৰ লগত হ'ব +4 15 + 4 হ'ব আপোনাৰ 19 ইয়াতে এতিয়া ৰেচপেক্টৰ এই 7 9 12 19 ইয়াৰ ৰেচপেক্টৰ ভেলুকেইটা বহাই দিয়ক ভেলুকেইটা মানে 7 মানে কি 7 মানে আমি জানো জি হয় 9 মানে কি হয় 9 মানে আপোনাৰ আই হয় 12 আপোনাৰ কি 12 আপোনাৰ এল হ'ব আৰু 19 আপোনাৰ এছ হয় সো আপোনাৰ এনসাৰ হ'ব GILS এনসার আপনার হবো GILS অপশন সি ইজ দ্য কারেক্ট অ্যান্সার GILS অপশন সি ইজ দ্য কারেক্ট অ্যান্সার ক্লিয়ার নে ঠিক আছে মুভিং ফরওয়ার্ড নেক্সট কোশ্চেন চাব ইয়াতে অড ওৱান আউট এই চেপ্টাৰৰ নাম কি এই চেপ্টাৰৰ নাম হ'ল অড ওৱান আউট মানে আপোনাক চাৰিটা নম্বৰ দিয়া হৈছে এই চাৰিটা নম্বৰৰ ভিতৰত আপোনাৰ অড ওৱান মানে বাকীকেইটাৰ লগত যিটো পেটাৰ্ণ ফ'ল' কৰা নাই অলপ বেলেগ পেটাৰ্ণৰ আৰু তো আপুনি চাব নম্বৰকেইটা দিয়া আছে আপোনাক 125 দিয়া আছে আপোনাৰ 343 দিয়া আছে আপোনাৰ 516 আৰু দিয়া আছে আপোনাক 729 যদি আপুনি চায় এই যে 125 মানে কি 125 মানে 5 কিউব 343 মানে কি 7 কিউব 729 মানে কি 9 কিউব মানে গোটেইকেইটা নম্বৰ আমাক যিকোনো এটা স্বাভাৱিক সংখ্যাৰ কিউব যদি আমি কৰোঁ 5ৰ কিউব 125 7ৰ কিউব 343 9ৰ কিউব 729 বাট এতিয়া 516 যে আছে কোনো নম্বৰ বাৰু এনেকৈ কোনো নম্বৰে নাই যি নম্বৰক কিউব কৰিলে 516 এনেকৈ কোনো নম্বৰে নাই চ' আমাৰ অড ওৱান এইটো বাৰু অড ওৱান হৈ গ'ল বিকজ যিটো পেটাৰ্ণ বাকীকেইটা নম্বৰে যি পেটাৰ্ণ ফ'ল' কৰিছে এই নম্বৰটো এই পেটাৰ্ণ ফ'ল' কৰা নাই চ' আমাৰ এনচাৰ হ'ব 516 মানে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ Option C is the correct answer. 516 is the correct answer. Clear? Okay. Moving forward. এতিয়া এইটো হ'ল বাৰু মিসিং নাম্বাৰ এই চেপ্টাৰৰ নাম হ'ল মিসিং নাম্বাৰ এইটো কি চেপ্টাৰ হয় মিসিং নাম্বাৰ ঠিক আছে সো ইয়াতে দিয়া আছে 1 ইয়াতে 1 আছে 5 আছে 26 1 5 26 ওকে তো এইটো ৰিলেশ্যনটো আমি কি কৰোঁ এতিয়া আপুনি চাবচোন এই 1ৰ আপুনি স্কুৱেৰ কৰি দিয়ক 1ৰ যদি স্কুৱেৰ কৰে আপুনি পাব 1 আৰু এই 5ৰ আপুনি স্কুৱেৰ কৰি দিয়ক 5ৰ স্কুৱেৰ কৰা মানে আপুনি পাব 25 আৰু এই 1 আৰু এই 25 যদি আপুনি যোগ দিয়ে এই 1 আৰু 25 যদি আপুনি যোগ কৰে কিমান পাব 26 হয়নে সিমিলাৰলি 3 যদি আপুনি স্কুৱেৰ কৰে 3 স্কুৱেৰ কিমান হ'ব আপোনাৰ 9 আৰু 2 যদি স্কুৱেৰ কৰে 2 মানে বৰ্গ কৰে আপুনি পাব 4 এই যে 9 আৰু এই 4 এই দুটা নম্বৰক যদি আপুনি প্লাস কৰি দিয়ে আপুনি কিমান পাব 13 মানে বেসিক্যালি আমি কি পাই আছো যে ওপৰত দুটা নম্বৰৰ স্কয়াৰ আৰু তাৰ পিছত প্লাস কৰিলে হ'ল ওপৰত দুটা নম্বৰৰ স্কয়াৰ ইয়াৰ পিছত প্লাস কৰিলে হ'ল সিমিলাৰলি আমি ইয়াতে কি কৰিম 4 ৰ স্কয়াৰ 16 হ'ব 8 ৰ স্কয়াৰ কিমান হ'ব 64 হ'ব এতিয়া যদি দুটা প্লাস কৰি দিও কিমান পাম আমি 80 পাম সো আমাৰ आंसर হ'ব 80 ইজ দা কারেক্ট आंसर ইয়াতে কিমান আহিব ইয়াতে আহিব 80 সো 80 মানে আমাৰ অপচন ডি ইজ দা কারেক্ট आंसर ডি 80 ইজ দা কারেক্ট आंसर Clear? 80 is the correct answer. 80. হৈ গ'ল মই অলপ স্পীডত কৰা আছো বিকজ এটো মই বিচাৰো যে অলপ কম সময়ত বেছিকে বেছি কোশ্চেন যাতে সলভ কৰা যায় হয় না তেতিয়া আপোনালোকে ইয়াৰ পৰা কিবা লাভ পাব আৰু ঠিক আছে চাব এটা কোশ্চেন কি দিয়া হৈছে লগতে মই এটো অসমীয়া ট্ৰান্সলেট কৰি ইয়াতে কোশ্চেনটো অসমীয়া বাইলিংগুৱেল ৰাখা ট্ৰাই কৰা হৈছে ইংলিশ আৰু অসমীয়া দুটা ল্যাঙ্গুৱেজে দিয়া মই ট্ৰাই কৰিছো যদি কিবা ইয়াতে ভুল হয় বা কি মোক নিশ্চয়কৈ আপোনালোকে কমেন্ট সেকশনত জনাব আৰু ঠিক আছে ওকে কি দিয়া হৈছে Srini is taller than Anlu দিয়া হৈছে Srini Anlut se taller okay so মই এটা কাম কৰিলো s greater than a বুলি দিলো কি কোৱা হল যে Srini height যদি মই জুকো আৰু height মেজার যদি কৰা হয় তেতিয়া Srini Anluৰ পৰা height বেছি দেখে তো এইখানে greater than দিলো তাৰ পিছত Regu is taller than Chandru Regu বুলি যে r for Regu greater than c মানে চন্দ্র but shorter than Brinda এই যে রেগুর কথা কোৱা হৈছে যে চন্দ্ৰাৰ লগত যেতিয়া কম্পাৰিজন কৰা হৈছে চন্দ্ৰাৰ হাইটৰ পৰা ৰেগুৰ হাইট বেছি বাট ৰেগুৰ হাইট বৃন্দাৰ হাইটৰ পৰা কম সো ইয়াতে লেস দেন বৃন্দা হ'ব ক্লিয়াৰ হৈ গ'ল এই দুটা আমাৰ ইকুৱেশ্যন হ'ল এতিয়া আমাক ওলাব যে শ্ৰীনি ইজ শৰ্টাৰ দেন চন্দ্ৰু শ্ৰীনি ইজ শৰ্টাৰ দেন চন্দ্ৰু
এই এটা ইকুৱেশ্যন আকৌ তোমাক আৰু এটা ইকুৱেশ্যন বুলি কোৱাটো ভুল হ'ব আৰু এটা কণ্ডিশ্যন দিছে আৰু এতিয়া ওলাব দিছে এই পাঁচজন কেৰেক্টাৰ শ্ৰীনি অনলু ৰেগু চন্দ্ৰু আৰু বৃন্দা এই কজনৰ ভিতৰত আটাইতকৈ ওখ কোন আৰু হাইট ৱাইজ সবচে মানে টলেষ্ট কোন হয় বাৰু আপুনি চাব ইয়াতে পালে কি এইটো এটা ৰিলেশ্যন পালে ইয়াতে একটা ৰিলেশ্যন পালে এইটো কি দিয়া আছে সি গ্ৰেটাৰ দেন এছ যদি আপুনি দুটা যদি কম্বাইন কৰি দিয়ে যদি দুটো আপুনি কম্বাইন কৰে কি পাব বি মানে বৃন্দা ৰেগুতছে বেছি ওখ ৰেগু চন্দ্ৰাতছে ওখ চন্দ্ৰ আকৌ এছ মানে শ্ৰীনিতছে ওখ আৰু শ্ৰীনিতো অলৰেডি ইয়াতে দিয়াই হৈছে বাৰু অনলুৰ পৰা বেছি হাইট আৰু তো ঠিক আছে এইটো আমাৰ ৰিলেশ্যন হৈ গ'ল এই ৰিলেশ্যনত আটাইতকৈ শ্বৰ্টেষ্ট মানে যাৰ হাইট একেবাৰে কম এই হ'ব এ মানে অনলুৰ হাইট একেবাৰে কম আৰু সবচে আটাইতকৈ বেছি হাইট কাৰ হ'ব বি মানে কি হ'ব আমাৰ এনসাৰ বৃন্দা is the tallest one option D is the correct answer বৃন্দা is the tallest one এই পাঁচজনের ভিতৰত বৃন্দা হল আটাইতকৈ বেছি ওখ আৰু ক্লিয়াৰ এতিয়া চাব নেক্সট কোশ্চেন হু ওয়াজ দ্য ফার্স্ট মুঘল এম্পায়ার অফ ইন্ডিয়া আমার মোটামুটি রিজনিংৰ বাৰু 6টামান কোশ্চেন আমি শেষ কৰিলোঁ এতিয়া আমাৰ জিএছত কোশ্চেন আহিলোঁ বহুত ইজি কোশ্চেন বিকজ আজি ফাৰ্ষ্ট সেশন বহুত বেছি টাফ কোশ্চেন ৰাখা মই ট্ৰাই কৰা নাই ফাৰ্ষ্ট কোশ্চেন হ'ল হু ওয়াজ দ্য ফার্স্ট মুঘল এম্পায়ার অফ ইন্ডিয়া আমি সবে জানো এনসাৰ কি হ'ব বাবৰ হ'ল ফাৰ্ষ্ট মুঘল এম্পায়াৰ এতিয়া আৰু লগতে ইনফৰমেশ্যনকেইটা যদি অলপ ক'ব যাওঁ যে 1526ত ফাৰ্ষ্ট বেটল অফ পানিপথ হৈছিল হয়নে ফাৰ্ষ্ট বেটল অফ পানিপথ কোন ইয়াৰত হৈছিল 1526 কাৰ লগত হৈছিল কাৰ মাজত হৈছিল এটা মোগলৰ সাইডৰ পৰা আছে বাবৰ ভাৰ্সেছ ইব্ৰাহিম লোধি হয়নে নাই বাবৰ ভাৰ্সেছ ইব্ৰাহিম লোধি এই দুজনৰ মাজত এইটো লোধি ডাইনেষ্টি ইয়াতে শেষ হ'ল আৰু বাবৰ ইয়াতে আমাৰ মোগল সাম্ৰাজ্য মানে মোগল সাম্ৰাজ্যৰ প্ৰথম ৰজা আছিল বাবৰ আৰু তেখেতে এই ডাইনেষ্টি ষ্টাৰ্ট কৰিলে আৰু সবৰ এনসাৰ হ'ব আৰু বাবৰ ইজ দ্য কাৰেক্ট এনসাৰ আৰু বাবৰৰ ল'ৰাৰ নাম কি হুমায়ুন ইজ দ্য সন অফ বাবৰ ক্লিয়াৰ নে ওকে নেক্সট কোশ্চেন হু ওয়াজ দ্য অনলি ইন্ডিয়ান টু বি ইলেক্টেড এজ প্রেসিডেন্ট অফ দ্য ইউনাইটেড নেশন জেনারেল অ্যাসেম্বলি এটা আমি সবাই জানো যে প্রথম কোন ইন্ডিয়ান ইউনাইটেড নেশন জেনারেল অ্যাসেম্বলি প্রেসিডেন্ট হিসাবে সভাপতি হিসাবে নির্বাচন করা হয়েছিল তেখেতৰ নাম কি তেখেতৰ নাম ভেরি ভেরি ইম্পর্টেন্ট তেখেতৰ নাম হল বিজয় লক্ষ্মী পণ্ডিত মই কৈ দিলোঁ বাৰু ভেরি ভেরি ইম্পর্টেন্ট এক্সামত কিন্তু এবাৰ দুবাৰ নহয় বহুতবাৰ অহা কোশ্চেন যে আমাৰ ফাৰ্ষ্ট ইণ্ডিয়ান যাক আমি ইউনাইটেড নেশন জেনারেল অ্যাসেম্বলির প্রেসিডেন্ট সভাপতি হিসাবে নির্বাচন করা হয়েছিল তেখেতৰ নাম হল বিজয়া লক্ষ্মী পণ্ডিত ক্লিয়ার ভেরি ইম্পর্টেন্ট ওকে নেক্সট কোশ্চেন হু ওয়াজ দ্য ফাউন্ডার এডিটর অফ দ্য ফেমাস নিউজ পেপার কেসরি নিউজ পেপাৰৰ নাম কি দিয়া হৈছে কেসরি নিউজ পেপাৰৰ ফাউন্ডাৰ আৰু এডিটৰ ফাউন্ডাৰো আছিল তেখেতৰ আৰু এডিটৰো আছিল তেখেতৰ নাম কি আছিল বাৰু তেখেতৰ নাম আছিল আমি সবে জানো তেখেতৰ নাম কি হ'ব বাৰু লোকমান্য বাল গংগাধৰ তিলক কিন্তু ইয়াতে আৰু এডেড ইনফৰমেশ্যন যদি ক'বলৈ যাওঁ কি ক'ম ইয়াতে যদি এডেড ইনফৰমেশ্যন যদি ক'বলৈ যাওঁ ফাৰ্ষ্ট অফ অল আপোনাৰ এনসাৰ এই কোশ্চেনৰ এনসাৰ কি হ'ব এনসাৰ হ'ব লোকমান্য বাল গংগাধৰ তিলক এনসাৰ হ'ব বাৰু আপোনাৰ লোকমান্য বাল গংগাধৰ তিলক এই লোকমান্য তেখেতক উপাধি দিয়া হৈছিল এটা কথা এই কেসৰি ৱৰ্ড যে আছে কেসৰি সো কেসৰি ইয়াতে কোৱা হৈছে কেসৰি নিউজ পেপাৰৰ কথা কোৱা হৈছে ইয়াতে কেসৰি নিউজ পেপাৰৰ কথা কোৱা হৈছে যি নিউজ পেপাৰৰ ফাউন্ডাৰ আৰু এডিটৰ হ'ল বাল গংগাধৰ তিলক কিন্তু লগতে আৰু এটা এডেড ইনফৰমেশ্যন পাঞ্জাব কেসৰি কাক কোৱা হয় পাঞ্জাব কেসরি কাক কোৱা হয় লালা লাজপত ৰায় তেখেতক কিন্তু পাঞ্জাব কেসরি বুলি কোৱা হয় ক্লিয়াৰ আৰু আমি জানো সবে মোটামুটিটো আইডিয়া সবৰে আছে যে লালা লাজপত ৰায় যেতিয়া সাইমন কমিশ্যন আহিছিল ইণ্ডিয়াত সাইমন কমিশ্যন আহিছিল 1927 হয়নে আৰু তেখেতে বাৰু 1928ত এই সাইমন কমিশ্যনৰ প্ৰটেষ্ট কৰাৰ সময়তে কোন ঠাইত লাহোৰ
লাহোৰত যেতিয়া চাইমন কমিশ্যনৰ প্ৰটেষ্ট চলি আছিল, চাইমন গো বেক প্ৰটেষ্ট চলি আছিল, এই প্ৰটেষ্টত লালা লাজপত ৰায় আছিল আৰু তাতে যেতিয়া লাঠিচাৰ্জ কৰা হ'ল, এই লাঠিচাৰ্জত তেখেতে বহুত বেডলি ইনজিয়ৰ্ড হ'ল, বহুত বেডলি তেখেতক লাঠিচাৰ্জত মানে মূৰত মানে লাগিল আৰু লাঠিৰ বহুত বেয়াকৈ কৰিলে আৰু লাঠিচাৰ্জত ইনজুৰি হ'ল আৰু তেখেতে হস্পিটেলত কেইদিনমান হস্পিটেলাইজ থকাৰ পিছত তাতে তেখেতে মানুহ শ্বহীদ হৈ গ'ল আৰু ঠিক আছে। চ' আমাৰ যদি কোশ্চেন যদি হয় যে পাঞ্জাব কেশৰী কিসকো বলতে, এনচাৰ আমাৰ হ'ব লালা লাজপত ৰায়। ক্লিয়াৰ? ওকে, নেক্সট কোশ্চেন, under whose leadership was the Congress Socialist Party founded in 1934? very very important. first of all party নাম হল কংগ্রেস সোশিয়ালিস্ট পার্টি, কংগ্রেস সোশিয়ালিস্ট পার্টি। ইয়াতে কোশ্চেনত দিয়া আছে বাৰু, বাট আপোনালোকে কিন্তু ইয়াৰটো মনত ৰাখিব 1934, এইটো ডাইৰেক্ট এই কোশ্চেনটো আহে যে কংগ্ৰেছ সোশ্যালিষ্ট পাৰ্টি কোন ইয়াৰত ফৰ্মেশ্যন কৰা হৈছিল, ইন হুইচ ইয়াৰ কংগ্ৰেছ নেশ্যনেল পাৰ্টি was founded, এনচাৰ হ'ব আপোনাৰ 1934। এতিয়া কোনে এইটো ফাউণ্ড কৰিছিল, কাৰ লিডাৰশ্বিপৰ আণ্ডাৰত এইটো পাৰ্টিটো বনোৱা হৈছিল, এনচাৰ হ'ব কিন্তু আপোনাৰ জয়প্ৰকাশ নাৰায়ণ। এনচাৰ হ'ব বাৰু আপোনাৰ জয়প্ৰকাশ নাৰায়ণ ইজ দ্য কাৰেক্ট এনচাৰ। কংগ্ৰেছ সোশ্যালিষ্ট পাৰ্টি বনোৱা হৈছিল আণ্ডাৰ জয়প্ৰকাশ নাৰায়ণ, আৰু জয়প্ৰকাশ নাৰায়ণক কি উপাধি দিয়া হৈছিল, লোকনায়ক। কি উপাধি দিয়া হৈছিল, লোকনায়ক। লোকমান্য যেতিয়া কোৱা হ'ব, লোকমান্য বাল গংগাধৰ তিলক, কিন্তু লোকনায়ক কাক কোৱা হয়, জয়প্ৰকাশ নাৰায়ণ ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ? অ'কে, নেক্সট আহক, কি কোশ্চেন আছে, লংগেষ্ট ৰিভাৰ অফ ইউৰোপৰ আটাইতকৈ ডাঙৰ নদীৰ নাম কি, দীৰ্ঘতম নদীৰ নাম কি, ক'ব পাৰিবনে এইটো বাৰু ইয়াতে ৰাইন, ৰন, ডেনিউব, ভোল্গা, এই চাৰিটা বহুত ফেমাছ নদী হয় বাৰু, বাট যেতিয়া লংগেষ্ট বুলি কোৱা হ'ব, লংগেষ্ট ৰিভাৰ হ'ল ভোল্গা। ইউৰোপৰ লংগেষ্ট ৰিভাৰৰ নাম হ'ল ভোল্গা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন, কিন্তু মই কৈ দিলোঁ আপোনাক, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু চাব বাৰু এইটো কিন্তু SSC আৰু ৰেলৱেজৰ ৰিচেণ্ট 7 বছৰ মানে যদি মই ডেটা যদি ওলাই চাওঁ, SSC আৰু ৰেলৱেজত মোটামুটিটো 4বাৰ আহিছে বাৰু। SSC, CGL, CHSL, MTS, GD গোটেইখিনি আপুনি চাই ল'ব পাৰে, বা RRB গ্ৰুপ D, NTPC চাই লওক, গোটেইকেইটা এক্সাম চাই মই কিন্তু 7 টাইমছ, চাৰিবাৰ মই এইটো পালোঁ, 4th টাইমছ। ঠিক আছে, চ' এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ লগত অলপ ৰিলেটেড ইনফৰমেশ্যন যদি আপোনাক দিবলৈ যাওঁ, ৰিলেটেড ইনফৰমেশ্যন হ'ল যে ভোল্গাৰ মোটামুটি লেন্থ আপোনাৰ কিমান এইটো মানে কিমান দূৰলৈকে স্প্ৰেড আছে, 3530 কিলোমিটাৰ। আৰু এই ভোল্গা নদীৰ যে উপত্যকা, মানে এইটো কি কয়, ট্ৰিবিউটাৰিজ বুলি কোৱা হয়, ট্ৰিবিউটাৰিজ। ठीक है, मतलब जो बड़ा नदी से छोटा छोटा जो नदी निकलता है उसको बोलते हैं हम लोग ट्रिब्यूटरीज। ये भोल्गा नदी ट्रिब्यूटरीज হল কি এটা হল কামা, দুটা নদী আছে, নাম করে মনত রাখিব, এটা হল কামা নদী, এটা হয় কামা রিভার, এটা বাৰু ভোল্গা নদীর এটা ট্রিবিউটারি হয়। আৰু এটা রিভার আছে ইয়ার ওকা রিভার বুলি, এই ওকা আৰু কামা হল ভোল্গাৰ কি হল, ট্রিবিউটারি হল। আৰু এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন কৈ দিওঁ, এই যে ডেনিউব আছে, এই যে ডেনিউব যে আছে, এই ডেনিউব কিন্তু এটা ইম্পৰ্টেণ্ট নদী হয়। কাৰণ কি গম পায়নে, এই ডেনিউব ইউৰোপৰ এটা বহুত ইম্পৰ্টেণ্ট নদী, বিকজ ভোল্গা হ'ল লাৰ্জেষ্ট, ফাৰ্ষ্ট পজিশ্যনত আছে ভোল্গা, আটাইতকৈ ডাঙৰ নদী হ'ল, আটাইতকৈ দীৰ্ঘতম নদী হ'ল ভোল্গা। কিন্তু ছেকেণ্ড লংগেষ্ট যদি কোশ্চেন আহে, ছেকেণ্ড লংগেষ্ট ৰিভাৰ ইউৰোপত, তেতিয়া কিন্তু আপোনাৰ এনচাৰ হ'ব ডেনিউব ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে, চ' এই ইনফৰমেশ্যনখিনি অলপ কাইণ্ডলি নোট ডাউন কৰি ল'ব। মই আপোনালোকৰ এইটো প্ৰমিছ কৰিলোঁ বাৰু, যিসকলে বাৰু এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেখেতসকলে বস্তুখিনি অলপ শুনি ল'ব। মই আপোনালোকক প্ৰমিছ কৰি আছোঁ যে এই ছেশ্যনটো আপোনালোকে যদি ভাল পায়, মই এইটো কণ্টিনিউ কৰিম। আৰু লগতে আৰু এটা গেৰেণ্টি দি আছোঁ আপোনালোকক, মই কুৱেশ্যন কেইটা আপোনালোকে নিশ্চয়কৈ 2-4টা ছেশ্যন যদি আপোনালোকে লক্ষ্য কৰে বা ফ'ল' কৰে, নিশ্চয়কৈ গম পাব। মই আপোনালোকক জাষ্ট ৰেণ্ডমলি কুৱেশ্যন নিদিওঁ যে দেনে কা থা ইছলিয়ে মই দে দাওঁ, মই আপোনাক বস্তুখিনি এনেকৈ প্ৰেক্টিছ কৰাম যাতে আৰু আপোনালোকে ধুনীয়াকৈ যদি নোট যদি বনাই ৰাখে নহয়, আপুনি ADRE 3 আৰু আছাম পুলিচ এক্সামৰ সময়ত ইয়াৰ পৰা মিলাই চাবচোন কুৱেশ্যন কমন পায় না নাপায়। যদি আপুনি মোক এইটো কয় যে কমন পোৱা নাই ছাৰ, আপোনাৰ ক্লাছৰ পৰা একো কমন পোৱা নাই, মই আপোনাক বাৰু কৈ আছোঁ, বাৰু কথা দিলোঁ, মই আৰু কোনো ইউটিউবত ক্লাছে নকৰোঁ, মই 100% গেৰেণ্টি মই দি আছোঁ, আপোনালোকে নিশ্চয় ইয়াৰ পৰা কুৱেশ্যন কমন পাব, আৰু ভালকেইটা কুৱেশ্যন কমন পাব। মই এই হিচাপে বস্তুখিনি লৈ যাম, বাট আপোনালোকে কমেণ্টত মোক জনাব আপোনালোকে ভাল পাই আছে না বেয়া পাই আছে, বা কিবা যদি চেঞ্জেছ যদি লাগে, একৰ্ডিংলি মই আকৌ নতুন চেঞ্জেছ কৰি থাকিম বাৰু। বাট কণ্টেণ্টখিনি ধুনীয়াকৈ এটা ঠাইত নোট কৰি থাকিব, যাতে এইটো সুবিধাটো উঠাব পাৰে যাতে।
ক্লিয়াৰ। আহক নেক্সট কুৱেশ্যনত আহক। চ' আপোনাৰ কুৱেশ্যন হ'ল যে কোন নদী ইকুৱেটৰক, ইয়াতে অপশ্যনত দিয়া আছে বাৰু, 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত কোন নদী ইকুৱেটৰক দুবাৰ ক্ৰছ কৰে, হয়নে? ক্ৰছেছ দ্য ইকুৱেটৰ টুৱাইছ। চাব, ফাৰ্ষ্ট অফ অল ইকুৱেটৰ আমি চবেই জানো 0 ডিগ্ৰী হয়, লেটিচিউড 0 ডিগ্ৰী লেটিচিউড, হয়নে? লেটিচিউড আৰু লংগিচিউড হয়, তো 0 ডিগ্ৰী লেটিচিউড ইকুৱেটৰ হয়, হয়নে? একেবাৰে মাজৰ যিটো ৰেখা আৰু এইটোক দুবাৰ ক্ৰছ কৰে। এই নদীৰ নাম আপোনাক ক'ব দিছে বাৰু। এনচাৰ আপোনাৰ হ'ব কংগো নদী। এনচাৰ হ'ব আপোনাৰ কংগো নদী। কংগো নদী ইকুৱেটৰক দুবাৰ ক্ৰছ কৰে। বাট ইয়াতছে বেছি ইম্পৰ্টেণ্ট হ'ল এই যে কংগো নদী বুলি আপোনাক ক'লোঁ, কংগো নদী বাৰু এইটো কুৱেশ্যনটো এক্সামত অহা কুৱেশ্যন যে ইকুৱেটৰক দুবাৰ ক্ৰছ কৰা নদীৰ নাম কওক, 4টা অপশ্যন দিয়া থাকিব, এনচাৰ আপোনাৰ হ'ব কংগো। এইটো অলৰেডি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হ'ল। বাট ইয়াৰ লগত ৰিলেটেড ইনফৰমেশ্যন, ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হ'ল যে কংগো নদীৰ আৰু এটা নাম হ'ল জাইৰে নদী। ঠিক আছে, জাইৰে ৰিভাৰ। কংগো নদী को आप জাইৰে রিভার भी बोल सकते हैं, ফার্স্ট কথা। দ্বিতীয়ত কথা হ'ল যে এই যে কংগো নদী আছে, এইটো আপোনাৰ আফ্ৰিকাৰ সেকেন্ড লাৰ্জেষ্ট রিভার ইন আফ্রিকা। আফ্রিকা কণ্টিনেণ্ট, আফ্ৰিকা মহাদেশত যদি আপুনি চায় সেকেন্ড লাৰ্জেষ্ট নদী হ'ল আপোনাৰ কংগো নদী। যদি আপোনাক ক'ব দিয়ে যে লংগেষ্ট ৰিভাৰ, ঠিক আছে, যদি আপোনাক ক'ব দিয়ে যে সেকেন্ড লাৰ্জেষ্ট না সেকেন্ড লংগেষ্ট ৰিভাৰ, যদি আপোনাক ক'ব দিয়ে যে এই আফ্ৰিকা মহাদেশৰ লাৰ্জেষ্ট ৰিভাৰ, আটাইতকৈ ডাঙৰ নদীৰ নাম কি, আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ নদীৰ নাম কি, আপোনাৰ এনচাৰ কি হ'ব বাৰু? নাইল নদী। চবে আপোনালোকে জানে এইটো। नाइल अफ्रीका का सबसे बड़ा नदी है और ये जो कॉन्गो जो है ये अफ्रीका का सेकेंड बड़ा नदी है। ठीक है, तो इसको आपको याद रखना ज़रूरी है। क्लियर? ओके, नेक्स्ट आइए, आपका नेक्स्ट क्वेश्चन में आइए। नेक्स्ट क्वेश्चन হল আপনার যে হুইচ অফ দ্য ফলোইং রিভার ক্রসেস দ্য ট্রপিক অফ ক্যাপ্রিকন। ট্রপিক অফ ক্যাপ্রিকন কি হয়? ট্রপিক অফ ক্যান্সার, ট্রপিক অফ ক্যাপ্রিকন। ঠিক আছে, সো ট্রপিক দুটা নিশ্চয়কৈ এইটো জিঅ'গ্ৰাফি যেতিয়া আমি কৰিম ভালকৈ এইটো ডিটেইলছত ডিছকাছ কৰিম বাৰু। ট্ৰপিক অফ ক্যান্সাৰ আপোনালোকে জানে আৰু ট্ৰপিক অফ ক্যাপ্রিকন। ট্রপিক অফ ক্যান্সার 23.5 ডিগ্ৰী নৰ্থ আৰু ট্ৰপিক অফ ক্যাপ্রিকন 23.5 ডিগ্ৰী সাউথ। ক্লিয়াৰ? এই ট্ৰপিক অফ ক্যাপ্রিকন একচুৱেলি আপোনাৰ এই যে মকৰ ক্ৰান্তি বুলি কয়, হয়নে? অসমীয়াত এইটো কোৱা হয় মকৰ ক্ৰান্তি বুলি কোৱা হয়, মকৰ ক্ৰান্তি। আৰু ট্ৰপিক অফ ক্যান্সাৰক কি বুলি কোৱা হয়? কৰ্কট ক্ৰান্তি বুলি কোৱা হয়। ট্ৰপিক অফ ক্যান্সাৰ আপোনাৰ হৈ গ'ল কৰ্কট ক্ৰান্তি ৰেখা, আৰু ট্ৰপিক অফ ক্যাপ্রিকন আপোনাৰ হৈ গ'ল মকৰ ক্ৰান্তি ৰেখা। ক্লিয়াৰ? চ' কুৱেশ্যন হ'ল যে ট্ৰপিক অফ ক্যাপ্রিকন মানে আপোনাৰ মকৰ ক্ৰান্তি ৰেখা কোন নদীয়ে, ইয়াতে এই অপশ্যনত দিয়া 4টা নদীৰ ভিতৰত কোন নদীয়ে দুবাৰ ক্ৰছ কৰে আৰু। চ' আপোনাৰ এনচাৰ হ'ব অপশ্যন বি, লিম্পোপো ৰিভাৰ। ভেরি ভেরি ইম্পর্টেंट। क्लियर? सो लिम्पोपो रिवर आपको 2 बार क्रॉस करते हैं और ये कौन कोत आसे बार ये साउदर्न अफ्रीका या साउथ अफ्रीका, अफ्रीका महादेश साउथ पार्टत आसे, साउदार्न पार्टत आसे और। ठीक है, सो इते साउथ अफ्रीकार नदी है लिम्पोपो रिवर और ये ट्रपिक अफ कैप्रिकन माने ट्रपिक अफ मकर क्रांति रेखा 2 बार क्रस करे हो गल। यार लगत आरो इम्पर्टेन्ट क्वेश्चन आए, जदि क्वेश्चन तो आए जे इंडियार कौन नदी ट्रपिक अफ कैंसारक 2 बार क्रस करे, इंडियन कौन नदी, इंडियन रिवर। क्वेश्चन अपना हम इंडियन कौन रिवर ट्रपिक अफ कैंसर माने कर्कट क्रांति रेखा টুৱাইস 2 বাৰ ক্ৰছ কৰে। আপোনাৰ এনসাৰ কি হ'ব তেতিয়া বাৰু? আপোনাৰ এনসাৰ হ'ব মাহি নদী, মাহি ৰিভাৰ। আপোনাৰ এনসাৰ হ'ব মাহি ৰিভাৰ। ইণ্ডিয়াৰ কোন নদী ট্ৰপিক অফ ক্যান্সাৰ মানে কৰ্কট ক্ৰান্তি ৰেখাক 2 বাৰ ক্ৰছ কৰে, টুৱাইস 2 বাৰ ক্ৰছ কৰে। আপোনাৰ এনসাৰ হ'ব মাহি ৰিভাৰ। वेरी वेरी इंपॉर्टेंट, वेरी वेरी इंपॉर्टेंट। ठीक है, इसको याद रखना है, माही रिवर इज द करेक्ट आंसर। क्लियर है? सो नेक्स्ट क्वेश्चन हल जे एशियार बृहत्तम नदीर नाम कि, हुइच लार्जेस्ट रिवर अफ एशिया। सो ये नतुन अपना सबे गम पाए सके, ये यांगसे रिवर है ना। यांगसे रिवर हल एशियार आटातक
বৃহত্তম নদী আৰু চ' আৰু এটা লগতে ইনফৰ্মেশ্যন যদি এক্সট্ৰা ইনফৰ্মেশ্যন হ'ল যে এই নদীক আমি চেং জিয়াং বুলিও জানো यांगसे रिवर को हम लोग सैंग जियांग नदी बोल के भी जानते हैं ये कहाँ पे फेमस है चाइना में चाइनात बारू यांगसे नदी सैंग जियांग नदी बुलियो कोआ है क्लियर सो आपका आंसर होगा यांगसे रिवर ओके सो मोटामुटी आमार जीएसर क्वेश्चन केटामान हल सातटा क्वेश्चन रिजनिंगर आसिल 8टा क्वेश्चन आमार जीएसर पढ़ा हल এতিয়া কেইটামান ম্যাথছৰ কোশ্চেন আমি সলভ কৰোঁ আৰু বহুত বেছিক কোশ্চেন যাতে আমাৰ লগতে কনচেপ্টখিনি আমি ক্লিয়াৰ কৰি থাকিম আৰু চাব পাৰোঁ কোশ্চেনত কি দিয়া হৈছে সাম অফ টু নাম্বাৰছ ইজ 74 দুটা নম্বৰৰ যোগফল দিয়া আছে 74 দুটা নম্বৰৰ যোগফল দিয়া আছে 74 ওকে সো মই ক'লো সাপোজ এটা নম্বৰ এ আৰু এটা নম্বৰ বি দুটা নম্বৰৰ যোগফল দিয়া আছে আপোনাক 74 মানে a plus b equal to 74 one of the numbers is 10 more than the other এটা নম্বৰ আৰু এটা নম্বৰৰ পৰা 10 বেছি মানে ডাঙৰ নম্বৰৰ পৰা সৰু নম্বৰ যদি মই বিয়োগ কৰোঁ মাইনাস কৰোঁ কিমান পাম 10 পাম এটা নম্বৰ আৰু এটা নম্বৰৰ পৰা 10 বেছি মানে a minus b equal to 10 এতিয়া আপোনাক দুটা নম্বৰ ওলাব দিছে আপুনি কি এইটো এটা ইকুৱেশ্যন হ'ল আপোনাৰ এইটো এটা ইকুৱেশ্যন হ'ল ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 ইমানটো লিখালিখিৰ প্ৰয়োজন নাই আপোনাৰ এনসাৰ ওলাই দি কথা আৰু আপুনি প্লাছ কৰি দিয়ক দুটা ইকুৱেশ্যন প্লাছ কৰি দিয়ক তো প্লাছ বি মাইনাছ বি কাটি যাব বাৰু a আৰু a যদি কৰে প্লাছ আপোনাৰ হ'ব 2a আৰু b কাটি গ'ল প্লাছ বি মাইনাছ বি কটাগুটি গ'ল আৰু সো ইয়াতে 74 আৰু 10 যদি হয় 84 a ইকুৱেল টু আপুনি কিমান পাব a ইকুৱেল টু পাব আপুনি 42 এতিয়া a এর ভ্যালু আপনি যিকোনো ইকুৱেশ্যনত বহাই দিয়ক ইকুৱেশ্যন 1ত বহাই দিয়ক a এর ভ্যালু তো b ইকুৱেল টু আপনি কি পাব a প্লাস b ইকুৱেল টু আছে 74 তো a ওলাই গ'ল আপোনাৰ 42 তো b আপোনাৰ কি হ'ব b আপোনাৰ হ'ব আপনি যদি b যদি নোলাও যদি সাপোজ b আগতে ওলাই ৰখা 74 মাইনাস 42 হয় না কিমান পাব আপোনাৰ 32 এতিয়া চাব আপুনি ইয়াতে যদি আপুনি অকল a ওলাইছিল b যদি নোলাও যদি কথা মই কৈ আছো আপুনি a ওলোৱাৰ পিছত যদি অপচন চেক কৰে ইয়াতে 42 আপুনি অকল ইয়াতে পাব সো অবভিয়াসলি আপোনাৰ আনসার অপচন ডি হ'ব 32 এন্ড 42 पर নিশ্চয়কৈ আপুনি b ওলাবই পাৰে যিকোনো এটা ইকুৱেশ্যন যিকোনো এটা সমীকৰণত a এর ভ্যালু বহাই দিয়ক লগে লগে b এর ভ্যালু পাই যাব সো আপোনাৰ আনসার হ'ব 32 এন্ড 42 ক্লিয়ার ওকে নেক্সট কোশ্চেন ফাইন্ড দ্য ভ্যালু অফ n এটা ইকুৱেশ্যন এটা সমীকৰণ আপোনাক দিয়া হৈছে আৰু n ৰ ভ্যালু আপোনাক ওলাব দিছে ইয়াৰ পৰা n ৰ ভ্যালু ওলাব দিছে কি দিয়া হৈছে 2 স্কয়াৰ আৰু হোল টু দি পাৱাৰ n দিয়া হৈছে ইয়াতে দিয়া আছে 2 কিউব হোল টু দি পাৱাৰ 4 আমি জানো যে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n যদি হয় a এর পাৱাৰ m আৰু হোল টু দি পাৱাৰ n ব্র্যাকেট দি যদি ওপৰত দিয়ে হোল টু দি পাৱাৰ বুলি কোৱা হয় তেতিয়া কি হয় তেতিয়া এই পাৱাৰ দুটা না পূৰণ হয় মাল্টিপ্লাই হয় m ইনটু n হৈ গ'ল mn পাৱাৰ দুটা পূৰণ হয় সিমিলাৰ কনসেপ্ট যদি ইয়াতে লগাও 2 ইয়াতে 2 আৰু n পূৰণ হ'ব মানে 2n হ'ব ইয়াতে আৰু ইয়াতে 2 3 আৰু 4 ইয়াতে পূৰণ হ'ব 3 4 যা 12 হ'ব না এতিয়া নেক্সট এটা কনসেপ্ট হ'ল এটা নিশ্চয়কৈ জানে আপোনালোকে যে a টু দি পাৱাৰ m ইকুৱেল টু a টু দি পাৱাৰ n ইয়াতে চাব বেস নম্বৰ a দুটাই সেম ইয়াতেও a আছে ইয়াতেও a আছে কিন্তু পাৱাৰ দুটা বেলেগ বেলেগ মাজতে ইকুৱেল টু দিয়া আছে সো ইয়াতেও a আছে ইয়াতেও a আছে সো নিশ্চয়কৈ আপুনি ক'ব পাৰে যে m ইকুৱেল টু n যদি আপোনাৰ এটো কোৱা হয় বেস নম্বৰ বেসত থকা নম্বৰ দুটা যদি সমান হয় পাৱাৰ অটোমেটিক্যালি সমান হ'ব তো m ইকুৱেল টু n আপুনি বহাব পাৰে ইয়াতেও 2 আছে ইয়াতেও 2 আছে সেম সো আপুনি পাৱাৰ দুটা ইকুৱেল কৰি দিব ইয়াতে আপুনি কি কৰিব আপুনি ইয়াতে কৰিব বাৰু ওপৰত লিখিব 2n और ইয়াতে দিব 12 সো ইয়াতে যদি সলভ করে n ইকুয়াল টু আপনি কি পাবো 12 যদি 2 দি ভাগ করে আপনি পাবো 6 আপনি পাবো 6 ইজ দ্য কারেক্ট आंसर অপশন এ অপশন এ 6 ইজ দ্য কারেক্ট आंसर ক্লিয়ার হয়ে গল না আহক নেক্সট কোশ্চেনত আহক when a two digit number is reverse করে মানে উল্টাই দেওয়া হল মানে যদি 23 হয় 23 রিভার্স হবে 32 নম্বর ডিজিট কেটা জাস্ট ইন্টারচেঞ্জ করা আর ওকে when a two digit number is reversed a new two digit number is formed which is 63 more than the original number কি কোয়া হয়েছে যদি সাপোজ মই কলো এটা নম্বর আপনার আছে xy এটা একটা নম্বর মানে একক স্থানত আপনার y আছে আর দশক স্থানত আপনার x আছে ক্লিয়ার এটা যদি আপনি ইন্টারচেঞ্জ করে রিভার্স যদি করে রিভার্স করা মানে কি হবে গম পায় না রিভার্স করা মানে আগত আপনার y আহিব ইয়াতে আপনার x আহিব ক্লিয়ার এতিয়া এটা বস্তু চাবচোন আপুনি 23 সাপোজ মই এটা নম্বৰ দিলো 23 এই 23 একক স্থানত 3 আছে নহয় এই কাৰণে আপুনি 3 into 1 লিখে আপুনি আৰু দশক স্থানত 2 আছে যেহেতু 10th প্লেসত 2 আছে এখানে 2 into 10 দিব
যদি আপনি প্লাছ কৰে তো 2 × 10 20, 3 × 1 3, 20 + 3 যদি কৰে আপুনি চাব 23 পাব। ক্লিয়াৰ? তাৰ মানে যদি মই ধৰিলোঁ যে অৰিজিনেল নম্বৰ আপোনাৰ হ'ল XY, এইটো হ'ল আপোনাৰ অৰিজিনেল নম্বৰ। তো অৰিজিনেল নম্বৰ XY মানে কি 10 × X প্লাছ Y × 1 মানে Y, 10 × X আৰু Y × 1 মানে বেচিকেলি 10X + Y। ক্লিয়াৰ? এতিয়া এইটো ৰিভাৰ্ছ কৰা হ'ল, ৰিভাৰ্ছ কৰা মানে Y আগত আহি গ'ল, X পিছত গুচি গ'ল। চ' এইটো কি হ'ব আপোনাৰ 10 × Y + X। ক্লিয়াৰ না? 10 × Y + X। চ' এতিয়া আপুনি চাব ইয়াৰ পৰা আপুনি নিশ্চয়কৈ ছল্ভ কৰিব পাৰে। এতিয়া আপুনি দুটা প্লাছ কৰিব ছল্ভ কৰিব। আৰু এটা কথা মই লগতে কৈ দিওঁ, যিটো ইম্পৰ্টেণ্ট কথা হয় বাৰু, এইটো অবভিয়াছলি এই পাৰ্টিকুলাৰ কুৱেশ্যনৰ কাৰণে মই কৈ আছোঁ, এই পাৰ্টিকুলাৰ কুৱেশ্যন যদি আহে বাট এই পাৰ্টিকুলাৰ টাইপ অফ কুৱেশ্যন যদি আহে, আপুনি এনেকৈ 10X + Y, 10Y + X ইয়াৰ পিছত মাইনাছ কৰিব, প্লাছ কৰিব, বহুত কিবা কিবি কৰা যায় বাৰু। বাট most ইম্পৰ্টেণ্টলি আপুনি আগতে অপশ্যনকেইটা চেক কৰক। অপশ্যনকেইটা চেক কৰাৰ প্ৰয়োজন যে আপুনি XY আছিল, এইটো উল্টাকৈ YX হৈ গ'ল। আৰু কি কোৱা হৈছে হুইচ ইজ ফৰ্মড, হুইচ ইজ 63 more than the original number। এই যে নম্বৰটো হ'ল YX, এইটো আগৰ নম্বৰৰ পৰা 63 বেছি। ठीक है से। सो मैं एक नंबर को उसका डिजिट को रिवर्स करने के बाद जो रिजल्ट आया वो ओरिजिनल नंबर से 63 ज़्यादा हो गया है। तो अपने ऑप्शन अपना चेक करकसन, ऑप्शन अपना আছে 63 36 36 से उल्टा যদি আপনি করে 63 হবো। 63 - 36 যদি করে আপনি কিন্তু 63 না পায়, মানে এটা আপনার অ্যান্সার নহয়, এটা আপনার অ্যান্সার নহয়। 25 উল্টা আপনার কি হবো 52 - 25 যদি আপনি মাইনাস করে চায় আপনি কিন্তু 63 কিন্তু না পায়, মানে এটাও আপনার অ্যান্সার নহয়। ক্লিয়ার না? নেক্সট হল আপনার 29 উল্টা করলে আপনি কি পাবো 92 আর ইয়াতে থাকিল 29, এটা 92 আর 29 যদি আপনি মাইনাস করে আপনি কি পাবো, আপনি পাবো 63। এই হল আপনার 63, এই হল আপনার 63। ঠিক আছে। সো আপনি অপশনৰ পৰা গম পাব যে আপোনাৰ এনসাৰ 29 হ'ব, বিকজ আপোনাৰ কি কৈছে এটা নম্বৰৰ দুটা 2 ডিজিট নম্বৰ, দুটা ডিজিট আছে, যদি আপুনি ৰিভাৰ্স কৰি দিয়ে উল্টাই দিয়ে, যদি তাৰপিছত যদি দুটা নম্বৰৰ মাজত মাইনাছ কৰে, উল্টাই দিয়াৰ পিছত নম্বৰটো ডাঙৰ হৈ গ'ল, 29 উল্টাই দিয়াৰ লগে লগে 92 হৈ গ'ল। এতিয়া 92ৰ পৰা 29 যদি আপুনি বিয়োগ কৰে আপুনি পাব 63, এইটো এনসাৰ 63 হ'ব লাগে বাৰু। সো আপোনাৰ এনসাৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ 29। বেলেগ আৰু কোনো ক্যালকুলেশ্যন কৰাৰ প্ৰয়োজনে নাই, অপশ্যনৰ পৰা আপুনি এনসাৰ ওলাই দিব পাৰে আৰু। ক্লিয়াৰ? ওকে, নেক্সট চাব আপুনি, এইটো এটা ট্ৰিগনোমেট্ৰি বহুত বেছিক কুৱেশ্যন হয়। চ' এইটো বাৰু একেবাৰে ইজি কুৱেশ্যন হয় বাৰু, ইয়াতে কোনো আৰু মাথা লগাৰ একোৱেই নাই। চাব এতিয়া কি দিয়া হৈছে বাৰু, সাইন 60 ডিগ্ৰী আছে, নেক্সট আছে আপোনাৰ কস 30 ডিগ্ৰী, ইয়াৰ পিছত আপোনাৰ আছে সাইন 30 ডিগ্ৰী আৰু কস 60 ডিগ্ৰী ভেলু ওলাব দিছে। চ' ভেলুকেইটা যদি আপোনাৰ মুখস্থ থাকে এইটো কোনো ডাঙৰ কথাই নহয়। সাইন 60 ভেলু কি হয় আপোনাৰ √3/2, কস 30 ভেলু কি হয় আপোনাৰ √3/2 প্লাছ সাইন 30 আপোনাৰ কিমান হ'ব হাফ, আৰু কস 60 কিমান হয় আপোনাৰ হাফ। চ' √3 মানে 3 আৰু 2 × 2, √3 যদি মাল্টিপ্লাই কৰে আপুনি কি পাব 3 পাব, আৰু 2 × 2 যদি কৰে কিমান পাব 4 পাব। ইয়াতে 1 × 1 মানে 1 হৈ গ'ল, 2 যা আপোনাৰ 4 হৈ গ'ল, হয়নে? চ' 4 আৰু ওপৰত 4, 3 + 1 4, কটাকটি গ'ল, তো আপোনাৰ থাকিল কি 1। চ' আপোনাৰ এনসাৰ কি হ'ব, আপোনাৰ এনসাৰ হ'ব আপোনাৰ 1 ইজ দ্য কাৰেক্ট এনসাৰ, 1 ইজ দ্য কাৰেক্ট এনসাৰ। ক্লিয়াৰ? ওকে, মুভিং ফৰৱাৰ্ড। কি দিয়া হৈছে, দ্য ৰেচিঅ' অফ ৰেডিয়াই অফ 2 চাৰ্কেল ইজ দিয়া হৈছে। ওকে, ৰেডিয়াছ দুটা চাৰ্কেলৰ ব্যাসাৰ্ধৰ অনুপাত দিয়া হৈছে। আমি গম পাওঁ এইটো এটা চাৰ্কেল হয়, যদি সাপোজ দিছ ইজ আৰ, এইটো ব্যাসাৰ্ধ হয় বাৰু, তো এই চাৰ্কেলৰ ক্ষেত্ৰফল এৰিয়া ইকুৱেল টু কি হ'ব πr², হয় না নাই, πr²। ওকে, চ' দিয়া হৈছে যে দুটা চাৰ্কেলৰ ৰেডিয়াছ সাপোজ R1 আৰু R2, ৰেডিয়াছৰ অনুপাত দিয়া আছে আপোনাক 3:5। ওকে, তো চাৰ্কেলৰ আপোনাক এৰিয়াৰ অনুপাত ওলাব দিছে। তো আমি কি গম পাওঁ πr1² হ'ব আৰু πr2² হ'ব, হয় না নাই? এৰিয়াৰ অনুপাত ওলাব দিছে, তো এৰিয়া কি হ'ব A1 মানে πr1² আৰু A2 হ'ল আপোনাৰ πr2²। চ' অনুপাত ওলোৱা হ'ব মানে কি, বেচিকেলি অনুপাত মানে মই এইটো এনেকৈ লিখিব πr1² বাই πr2², পাই কটাকুটি গুচি গ'ল, r1² বাই r2², r1² মানে 3, r1 কিমান আপোনাৰ 3, ইয়াতে r1ৰ ভেলু 3 মানে 3² আৰু r2 কিমান আপোনাৰ, r2 হ'ল আপোনাৰ 5, চ' দিছ উইল বি 5²,
হয় না নাই সো 3 স্কোয়াৰ হ'ল আপোনাৰ 9 আৰু 5 স্কোয়াৰ আপোনাৰ 25 সো এনসার হ'ব আপোনাৰ 9:25 এনসার হ'ব আপোনাৰ 9:25 অপশন সি ইজ দ্য কারেক্ট অ্যান্সার 9:25 ইজ দ্য কারেক্ট অ্যান্সার ক্লিয়ার যদি আপনার এই কোশ্চেনত যদি আপোনাক পেৰিমিটাৰ যদি বা সার্কামফারেন্স পরিধি বা পৰিসীমা এটা দুটা সার্কেল বা দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত দিয়া থাকিল আৰু আপোনাৰ সার্কামফারেন্সৰ ৰেশিও ওলাব দিলে তো সার্কামফারেন্সৰ ফৰ্মুলা কি হয় 2πr হয়নে সো এটা হ'ব 2πr1 এটা হ'ব আপোনাৰ 2πr2 তো রেশিও ওলাব তো 2π কটাকটি গুচি যাব থাকিব কি r1 r2 মানে যি রেশিও দিয়া আছে আপোনাৰ যি রেশিও দিয়া আছে আপোনাৰ কি দিয়া আছে 3:5 দিয়া আছে নহয় এটো অ্যান্সার 3:5 হ'ব যদি এই পার্টিকুলার কোশ্চেনত এরিয়া ক্ষেত্ৰফলৰ অনুপাত ওলাব দিলে এই কাৰণে চাব ফাইনালি আপোনাৰ অ্যান্সারত বর্গ কৰিব লগা হ'ল আপোনাৰ বর্গৰ মানে রেশিও ওলালে আৰু পাছ যদি পৰিসীমা বা পৰিসীমা বা পৰিধিৰ যদি অনুপাত ওলাব দিলেহেঁতেন আপনার অ্যান্সার কিন্তু ডাইরেক্ট যেটো রেডিয়াসর মানে ব্যাসার্ধর যেটো অনুপাত দিয়া আছে এইটোৱে আপনার ফাইনাল অ্যান্সার হলহেঁতেন আৰু যিয়ে হোক সেই কোশ্চেনের অ্যান্সার আপনার হ'ব 9:25 ক্লিয়ার নেক্সট আহক দ্য সাম অফ 5 কনজিকিউটিভ অড নাম্বারস ইজ 95 ওকে সো অড নাম্বার মানে বেজোর সংখ্যা অড নাম্বারক আমি 2n + 1 2n - 1 2n + 3 2n - এনেকৈ দেখাব পাৰোঁ সো এটা কাম কৰোঁ মই এনেকৈ বস্তুখিনি লওঁ 2n - 3 এটা অড নাম্বার ইয়াৰ পিছত নেক্সট অড নাম্বার কি হ'ব 2n - 1 ইয়াৰ পিছত নেক্সট অড নাম্বার কি হ'ব 2n + 1 ইয়াৰ পিছত হ'ব 2n + 3 আৰু নেক্সট আপোনাৰ হ'ব 2n + 5 और बिकॉज যিকোনো দুটা অড নাম্বার কনজিকিউটিভ অড নাম্বার লাগাতার দুটা বেজোর সংখ্যা লাগাতার দুটা ইভেন নাম্বারের মাজত ডিফারেন্স সদায় 2 হয় হয়নে সো 2n - 3 আৰু 2n - 1ৰ মাজত ডিফারেন্স কি 2 সো এইটো কনজিকিউটিভ অড নাম্বার হ'ল এইটো 2n - 1 2n + 1ৰ মাজত ডিফারেন্স কিমান 2 সো কনজিকিউটিভ অড নাম্বার এটোও কনজিকিউটিভ অড নাম্বার এটোও কনজিকিউটিভ অড নাম্বার এটা কোশ্চেন আপোনালোকে মোক সুধিব পাৰে স্যার আপুনি এনেকৈ কিয় লৈছে 2n - 3 2n - 1 কিয় লৈছে আপুনি 2n + 1 2n + 3 2n + 5 2n + 7 2n + 9ও ল'ব পাৰিলেহেঁতেন নিশ্চয়কৈ ল'ব পাৰিলেহেঁতেন তাতে কোনো অসুবিধা নাই এনসার তাতেও ওলাব আপুনি যদি 2n + 1 2n + 3 2n + 5 2n + 7 2n + 9 যদি লয় যেটো হ'ল আপোনাৰ 5টা কনজিকিউটিভ অড নাম্বার তথাপিও এইটোৱে হ'ব বাৰু তথাপিও আপোনাৰ এনসার ওলাই যাব তাতে কোনো অসুবিধা নাই বাট মই এইটো এনেকৈ কিয় লৈছোঁ বিকজ ইজিলি এতিয়া আমাৰ এই -3 আৰু +3 কেনসেল হ'ব এই -1 আৰু +1 কেনসেল হ'ব সো মোৰ ক্যালকুলেশনটো ইজি কৰাৰ কাৰণে সো 2n 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 হৈ গ'ল আপোনাৰ 10n ক্লিয়ার হৈ গ'ল লাষ্টত থাকিল +5 লাষ্টত থাকিল +5 আৰু গোটেইকেইটা যোগফল আপোনাৰ কি কৈছে 95 দিস ইজ ইকুয়াল টু 95 সো 10n ইকুয়াল টু 95 - 5 মানে 90 0 0 গ'ল সো n ইকুয়াল টু আপোনাৰ হৈ গ'ল 9 এনৰ ভ্যালু পাই গ'লো 9 লাৰ্জেষ্ট অফ দ্য নাম্বাৰ এই যে মই 5টা নম্বৰ লৈছিলোঁ এই এটা নম্বৰ এই এটা নম্বৰ এই এটা নম্বৰ এই এটা আটাইতকৈ ডাঙৰ কোনটো বাৰু এইটো 2n + 5 2n + 5 এই নম্বৰৰ ভ্যালু ওলাব দিছে এনৰ ভ্যালু কিমান পালো 9 সো 2 * 9 + 5 9 2 যা 18 18 + 5 23 হ'ব অ্যান্সার 23 অপশন ডি ইজ দ্য কারেক্ট অ্যান্সার 23 ইজ দ্য কারেক্ট অ্যান্সার ক্লিয়ার ওকে হৈ গ'ল এতিয়া আমি অলপ ইংলিশৰ কেইটামান কোশ্চেন কৰোঁ আউট অফ সৰ্টছ মানে কি আউট অফ সৰ্টছ মানে কি ক'ব পাৰিবনে এইটো আউট অফ সৰ্টছ মানে অলপ বেমাৰ কিবা হৈছে আৰু গা ইমান ভাল নহয় হেলথ ওয়াইজ অলপ প্ৰবলেম চলি আছে আৰু ঠিক আছে স্লাইটলি আনওয়েল এইটো আপুনি ক'ব পাৰে স্লাইটলি আনওয়েল হয়নে আনওয়েল সো ইয়াতে এপ্ৰোপ্ৰিয়েট এনসাৰ আপোনাৰ কি হ'ব নট ওয়েল অপশন ডি ইজ দ্য কারেক্ট এনসার আউট অফ সর্টস মানে নট ওয়েল তো শি হ্যাজ বিন ফিলিং নশিয়াস এণ্ড জেনাৰেলি আউট অফ সর্টস এইটো আপুনি এটা সেন্টেন্স ক'ব পাৰে আৰু এটা কথা মই কৈ দিওঁ যেতিয়া আপুনি ইংলিছ কিবা কৰিব আপোনালোকে মাজত বহুতে আছে যিসকল ইংলিছ মিডিয়ামৰ পৰা পঢ়া শুনা কৰা তেখেতসকলৰ কথা বেলেগ বা যিসকলে ভাৰ্নাকুলাৰ মিডিয়ামৰ পৰা পঢ়া শুনা কৰা অসমীয়া মিডিয়াম বড়ো মিডিয়াম বাংলা মিডিয়ামৰ পৰা কৰা তেখেতসকলে না এটা প্ৰেক্টিছ নিশ্চয়কৈ কৰিব যেতিয়া আপুনি নতুনকৈ এটা ৱাৰ্ড পাব ফ্ৰেজ এণ্ড ইডিয়মেই হওক ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যনেই হওক এণ্টনিম চিননিমেই হওক ৱাৰ্ডটো পোৱাৰ লগে লগে নিজৰ ফালৰ পৰা এটা চেণ্টেন্স নিশ্চয়কৈ বনাব মেক আ চেণ্টেন্স নিজৰ ফালৰ পৰা এটা সেন্টেন্স বনোৱা ট্ৰাই কৰক এটা হ্যাবিট বনাই দিয়ক তেতিয়া চাব আপুনি এই পাৰ্টিকুলাৰ ফ্ৰেজ বা পাৰ্টিকুলাৰ ৱাৰ্ডটো কেতিয়াও পাহৰি নাযায় আপুনি সদায় মনত থাকিব বিকজ আপুনি এইটো এবাৰ দুবাৰ নিজৰ সেন্টেন্সটো যদি এপ্লাই কৰিব কিবা সেন্টেন্স বনাব আৰু ঠিক আছে যদি কিবা কনফিউজন থাকে সেন্টেন্সটো হল না নহল মোক আপুনি জনাব
মোক আপোনালোকে বহুতে মোৰ নম্বৰো জানে, মোৰ কমেণ্ট ছেকশ্যনত জনাব পাৰে যে ছাৰ এই চেণ্টেন্সটো বনালোঁ এই পাৰ্টিকুলাৰ ৱাৰ্ডেদি, হৈছে নে হোৱা নাই এবাৰ কওকচোন। তেতিয়া চাব বস্তুখিনি আপুনি কেতিয়াও পাহৰি নাযায়, বস্তুখিনি অলপ টাইম টেকিং প্ৰচেছ, এইটো বহুত মানে এইটো স্প্ৰিণ্ট নহয় যে আজি মই এটা ইংলিছ এটা লেংগুৱেজ হয়, এটা ভাষা হয়, মই আজি বিচাৰিলোঁ, আজি মই কেতিয়াও মই এই স্কুলত অসমীয়া মিডিয়ামৰ পৰা পঢ়া এজন ল'ৰা বা ছোৱালী বা এজন বাংলা মিডিয়ামৰ পৰা পঢ়া ল'ৰা ছোৱালী ইংলিছত কেতিয়াও ভালকৈ ডিছকাশ্যন কৰা নাই কেতিয়াও, এতিয়া পটককৈ তেখেতে ভাবে যে মই 2 দিন 4 দিন কৰিম আৰু ইংলিছত বহুত এক্সপাৰ্ট হৈ যাম, এইটো কিন্তু সম্ভৱ নহয়। প্ৰেক্টিছ মাষ্ট, আৰু গোটেই বেলেগ বেলেগ ছাবজেক্টৰ প্ৰেক্টিছ কৰাৰ তাৰিকাটো বেলেগ বেলেগ হয়। চ' ইংলিছৰ যিটো ভকেবুলাৰী পাৰ্টখিনি মনত কৰাৰ ইজি নিয়ম হ'ল আপুনি যিকেইটা ৱৰ্ড শিকিব এইটো আপুনি আকৌ এপ্লাই কৰক, নিজে চেণ্টেন্স বনোৱাৰ ট্ৰাই কৰক, ঠিক আছে। লাহে লাহে চাব বস্তুখিনি মনত থাকি যাব আৰু ক্লিয়াৰ। চ' যি হওক আউট অফ চ'ৰ্চ মানে আপোনাৰ নট ৱেল, মানে গা অলপ বেয়া আৰু। আহক, টু কিপ দ্য উল্ফ এৱে ফ্ৰম দ্য ড'ৰ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, টু কিপ দ্য উল্ফ এৱে ফ্ৰম দ্য ড'ৰ, ঠিক আছে। এইটো মানে হ'ল বহুত ক্ষুধাই বহুত কিবা কৰি আৰু মানে অলপ কিবা খাই অলপ ক্ষুধাটো অলপ মানে অলপ দিছে আৰু মানে অৱস্থা বেয়া আৰু বহুত দিনৰ পৰা হাংগাৰ, বহুত দিনৰ পৰা একদম মানে খোৱা দোৱা একো পোৱা নাই আৰু কিবা কৰি অলপ নিমখ ভাত খাই বা কিবা খাই অলপ বস্তুখিনি অলপ চলাৰ নিচিনা হৈছে আৰু। চ' এইটো এনচাৰ হ'ব আপোনাৰ টু কিপ অফ ষ্টাৰভেশ্যন, টু কিপ অফ ষ্টাৰভেশ্যন, স্টাৰ্ভিং, স্টাৰ্ভ কৰা, স্টাर्व করা মানে बहुत भूख में एकदम हालत खराब है, ঠিক আছে। স্টাৰভেশ্যন, টু কিপ অফ কৰা মানে এইটো এভইড কৰা, কিবা কৰি এইটো অলপ নিজক অলপ মেনেজ কৰা আৰু ঠিক আছে, इसको थोड़ा दूर दूर रख रहे चीज को थोड़ा। सो बहुत অৱস্থা বেয়া, টু কিপ দ্য উল্ফ এৱে ফ্ৰম দ্য ড'ৰ মানে টু কিপ অফ স্টাৰভেশ্যন, ক্লিয়াৰ। নেক্সট আহক, ইয়াতে চেণ্টেন্স এৰাৰ, স্পট দ্য এৰাৰ, চেণ্টেন্স এৰাৰ কি হৈছে, ইয়াতে 4টা পাৰ্ট আছে, এটা চেণ্টেন্সৰে 4টা পাৰ্ট, কোন পাৰ্টত ভুল আছে আপোনাক ক'ব লাগে আৰু কি ভুল আছে আৰু। হি ইজ এ ইউনিভাৰ্চিটি প্ৰফেচাৰ, ফাৰ্ষ্ট অফ অল ইউনিভাৰ্চিটিৰ আগত কিন্তু সদায় এ হয়, এইটো কিন্তু ভুল নহয়। আপুনি কিন্তু এইটো নক'ব যে ছাৰ এ ই আই অ' ইউ এই 5টা ভাৱেল আৰু ইয়াৰ আগত সদায় এন আহে, ইউ আছে ইউৰ আগত এন আহিব লাগে, নহয়। ইউনিভাৰ্চিটিৰ আগত বিকজ যেতিয়া কিবা এটা ভাৱেল নিজৰ নিচিনাই চাউণ্ড কৰে, ইউৰ নিচিনাই চাউণ্ড কৰি আছে বাৰু, অ'ৰ নিচিনাই চাউণ্ড কৰিব, তেতিয়া কিন্তু কেতিয়াও আপুনি এন বহাব নোৱাৰে, তেতিয়া সদায় এ বহিব। ইউনিভাৰ্চিটি, ইউনিকৰ্ণ হয়নে, 1 rupee নোট, 1 rupee নোট, অ'টো অ'ৰ নিচিনা চাউণ্ড কৰিব, 1 rupee নোট। ইউনিভাৰ্চিটি, ইউনিকৰ্ণ, সদায় ইয়াৰ আগত যদিও এইটো ইউ বা অ' মই ইউজ কৰিলোঁ যিকেইটা ভাৱেল হয় বাৰু, তথাপি কিন্তু ইয়াৰ আগত কিন্তু সদায় এ বহিব, ইয়াতে কিন্তু ভুল নাই, এইটো কাৰেক্ট। নেক্সট, বাট অফ হিজ 3 sons, হি ইজ দ্য ইউনিভাৰ্চিটি প্ৰফেচাৰ, বাট অফ হিজ 3 sons, তেখেতে এজন ইউনিভাৰ্চিটি প্ৰফেচাৰ কিন্তু তেখেতৰ 3জন ল'ৰাৰ ভিতৰত নাইদাৰ হেজ এনি মেৰিট, চাব ইয়াতে নাইদাৰ নহয়, এই নাইদাৰ ইউজটো ইয়াতে ভুল, এই যে নাইদাৰ ইয়াতে ইউজ নহয় নাইদাৰ, কাৰণ কি নাইদাৰ নৰ, ভালকৈ মনত ৰাখিব, আপুনি যদি ক'তবা নাইদাৰ নৰ ইউজ কৰে, নাইদাৰ নৰ আৰু কি হয় আইদাৰ অৰ, এই নাইদাৰ নৰ আৰু আইদাৰ অৰ সদায় দুজনৰ মাজত ইউজ কৰা হয়, নাইদাৰ ৰাম নৰ শ্যাম, আইদাৰ ৰাম অৰ শ্যাম, অকল দুটা ছাবজেক্টৰ মাজত নাইদাৰ আৰু আইদাৰ বা নাইদাৰ নৰ আইদাৰ অৰ ইউজ কৰা হয়। বাট ইয়াতে কিন্তু 2জন নহয়, ইয়াতে 3জন আছে, 3জন বা 3জনে বেছি যদি থাকে বাৰু তেতিয়া কেতিয়াও নাইদাৰ নৰ আইদাৰ অৰ আমি ইউজ কৰিব নোৱাৰোঁ, তেতিয়া আমি নাইদাৰ নৰৰ ঠাইত আমি ইউজ কৰিম বাৰু নান, ইয়াতে ইউজ হ'ব নান, নান হেজ এনি মেৰিট, ঠিক আছে। হি ইজ এ ইউনিভাৰ্চিটি প্ৰফেচাৰ বাট অফ হিজ 3 sons নান হেজ এনি মেৰিট, এইটো হ'ব আপোনাৰ এনচাৰ। এইটো নাইদাৰটো ভুল হৈছে বাৰু, আপোনাৰ এনচাৰ হ'ব অপশ্যন 3, অপশ্যন 3 হ'ব আপোনাৰ এনচাৰ, বিকজ 3 নম্বৰ পাৰ্টত এনচাৰ ভুল আছে, এনচাৰ হ'ব নাইদাৰ নহয় নান হ'ব বাৰু, ক্লিয়াৰ। নেক্সট আহক, আফটাৰ নয়িং ট্ৰুথ দে টুক দ্য ৰাইট ডিচিশ্যন ইন দ্য মেটাৰ, অ'কে। ইয়াতে ভুল কি হ'ল, ইয়াতে ভুল হ'ল আফটাৰ নয়িং ট্ৰুথ নহয়, আফটাৰ নয়িং দ্য ট্ৰুথ, এটা পাৰ্টিকুলাৰ সঁচা কথা ইয়াতে ডিছকাশ্যন কৰা হৈছে, এই কথাখিনি বাৰু যেতিয়া গম পাইছোঁ নহয় তেতিয়া বাৰু চিটুৱেশ্যনটো চেঞ্জ হৈ গ'ল। আফটাৰ নয়িং দ্য ট্ৰুথ, যি কথাখিনি কথা এই একজেক্টলি এই কথাখিনি কথা আৰু এই কথাটো যেতিয়া মই গম পালোঁ তেতিয়া মই আমাৰ ৰাইট ডিচিশ্যন, এই পাৰ্টিকুলাৰ মেটাৰৰ ওপৰত ৰাইট ডিচিশ্যন, সঠিক ডিচিশ্যনটো লোৱাত আমাক সহায় কৰিলে। আফটাৰ নয়িং দ্য ট্ৰুথ, একজেক্টলি এই সত্যটো জনাৰ পিছত আৰু চ' এইটো এটা স্পেচিফিক যদি কিবা বস্তু হয় তেতিয়া আৰ্টিকেল সদায় দা বহে, মানে দি বা দা, ক্লিয়াৰ। চ' এটা আপোনাৰ এনচাৰ হ'ব অপশ্যন 1, অপশ্যন 1 ইজ দ্য কাৰেক্ট এনচাৰ, বিকজ ট্ৰুথৰ আগত ইয়াতে দাটো ইউজ কৰিব লাগে, ক্লিয়াৰ হৈ গ'ল।
নেক্সট আহক, ইট ইজ টাইম ইউ ডিসাইড অন ইয়ৰ নেক্সট না, ইট ইজ টাইম ইউ ডিসাইড অন ইয়ৰ নেক্সট কোৰ্চ অফ একশ্যন। আপুনি এটা বস্তু ক'ব পাৰে যে ছাৰ ইয়াতে ইট ইজ মানে প্ৰেজেণ্ট টেন্স আছে, চ' ঠিকেইতো আছে, ইট ইজ টাইম ইউ ডিচাইড প্ৰেজেণ্ট টেন্স আছে, নহয়। যদি ইট ইজ টাইম এই পাৰ্টিকুলাৰ চেণ্টেন্সৰ পেটাৰ্ণটো মনত ৰাখিব। মই এতিয়া কাৰণ ইমানেই ক'ম বাৰু, বিকজ অবভিয়াছলি আমাৰ চেণ্টেন্স কাৰেকশ্যন স্পট দ্য এৰৰ আমাৰ চিৰিজ ষ্টাৰ্ট হৈছে বাৰু, দুটা ক্লাছ অলৰেডি আপোনালোকে ইতিমধ্যে পাইছে, আৰু ক্লাছেছ পাব, তেতিয়া মই এইটো বহুত ডিটেইলছত এক্সপ্লেইন কৰিম। বাট এটা কথা মনত ৰাখিব, এই পাৰ্টিকুলাৰ চেণ্টেন্সটো মনত ৰাখিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মই কৈ দিলোঁ, ইট ইজ টাইম ইউ ডিচাইড, ইয়াতে নহ'ব বাৰু, এইটো ডিচাইড নহ'ব, এইটো আপোনাৰ হ'ব ডিচাইডেড, ডিচাইডেড, ইয়াতে হ'ব ডিसाइडेड, ठीक है। इट इज टाइम यू डिसाइडेड ऑन योर नेक्स्ट कोर्स ऑफ एक्शन, ठीक है। ये वाला सेंटेंस एक बार लिख लीजिए, बिकॉज यही सेंटेंस आता है, थोड़ा बहुत घुमा देगा, ठीक है, थोड़ा बहुत घुमा के देगा, बट यही आएगा, ठीक है, ऐसा ही आता है क्वेश्चन। तो यू डिसाइडेड हो जाते हैं। नेक्स्ट आहक, এটা বড় আজির আমার লাস্ট কোশ্চেন, অ্যান্ড আন্ডার, এটা ওয়ান ওয়ার্ড সাবস্টিটিউশন, অ্যান্ড আন্ডার হ্যান্ড ডিভাইস ৰিচৰ্টেড টু ইন অৰ্ডাৰ টু জাষ্টিফাই মিসকণ্ডাক্ট। এজনৰ মিসকণ্ডাক্ট যদি মোক জাষ্টিফাই কৰিব লগা আছে, মানে কিবা বেলেগে বহুত বেয়াকৈ বিহেভ কৰিলে বাৰু, সেইটো প্ৰমাণ কৰাৰ কাৰণে আমি কেনেকৈ বস্তুখিনি বুজাম আৰু। চ' এইটো এনচাৰ হ'ব আপোনাৰ মেনিউভাৰ, এনচাৰ হ'ব আপোনাৰ মেনিউভাৰ ইজ দ্য কাৰেক্ট এনচাৰ, ঠিক আছে। চ' ইয়াতে আমাৰ ছেশ্যন আজি শেষ হ'ল। নিশ্চয়কৈ জনাব আপোনালোকে ভাল পালে না বেয়া পালে, আপোনালোকৰ কমেণ্টৰ অপেক্ষাত থাকিম। বহুত সোনকালে নেক্সট ক্লাছ লৈ আহিম। থেংক ইউ ছ' মাছ।